These are the numbers. Key number is like rational numbers. Decimal expansion of rational numbers are two types. One is terminating, other is non-terminating repeating. This is non-terminating repeating. Yate repeating digit etai ase. Yate etu ki kobo recurring or repeating digit eta aru etu non-recurring digit eta. ঠিক আছে আৰু যদি ডেসিমেলৰ আগত থাকে সাপোজ এনেকুৱা এটা কিবা আছে 26 বার তেতিয়া এইটো ক'ব হোল নাম্বাৰ এইটো টাৰ্মিনেটিং ডিজিট 1 নন টাৰ্মিনেটিং ডিজিট 1 ইয়াতে নন টাৰ্মিনেটিং ডিজিট নাই আৰু এতে নন টাৰ্মিনেটিং ডিজিট আছে থাকিলে যদি থাকে তেতিয়া অকমান বেলেগ হয় নাথাকিলে অলপমান বেলেগ এইটো প্ৰথমতে আমি কি কৰিম 0.6 বার এইটো যদি আমি এক্সপান্ড কৰো কেনেকৈ হ'ব 0.666 কিমানটা 6 লিখিব পাৰো ইনফিনিট নাম্বাৰ অফ 6 নহয় এইটোক আমি এনেকৈ লিখিলাম let x equal to 0.666 এইটো দিলো নন টাৰ্মিনেটিং ডিজিট নাই আছে জানো নাই অকল টাৰ্মিনেটিং ডিজিট আছে এটাই গতিকে যদি নন টাৰ্মিনেটিং ডিজিট নাথাকে এই x equal to যেটো ফার্স্ট লাইন ধৰিম সেইটোৱে হ'ব আমাৰ ইকুৱেচন নম্বৰ 1 নেক্সট আমি চাম টাৰ্মিনেটিং ডিজিট কেইটা আছে এটা থাকিলে 1 ৰ পিছত এটা 0 দিলে কিমান হ'ব 10 10 এদি মাল্টিপল কৰি দিম 10 into x 10x আৰু ইফালে 10 এৰে মাল্টিপল কৰিলে কি হ'ব ডেসিমেলটো এটা ডিজিট এৰি কেনে জাপ মাৰিব হয়নে নহয় ৰাইট সাইডে যাব গতিকে এইটো কি হৈ যাব 6.666 এইটো নাম্বাৰ 2 1 আৰু 2 যেতিয়া দুটা লাইন পাম সেই দুটা পালে আমাৰ ইয়াৰ কামটো শেষ হ'ব তেতিয়া আমি কি কৰিম নাও 2 minus 1 কৰিলো implies 2 কি আছে লেফট সাইডত ইকুৱেল সাইনৰ লেফট সাইডত আছে 10x minus x আৰু ইফালে কিমান হ'ব ইফালে আমি ডেসিমেলৰ ৰাইট সাইডৰ খিনি ভাবিব নালাগে এখিনি গুটে একে সেম আছে নাই তাৰমানে 0 হৈ যাব আৰু 6 minus 0 equal to কিমান 6 minus 0 equal to 6 ডেসিমেলৰ ৰাইট সাইডে কি আছে 666 এটো 666 গুটে বিলাক 0 হৈ যাব এতিয়া 10x minus x কিমান 9x equal to 6 9 to x লগত কি হৈ আছে ইনটু মাল্টিপল হৈ আছে দেখিফালে গলে কি হ'ব divide or to cancel 9 we have to divide by 9 and we can think that way also দুইটাকে যদি কাটিব পাৰি কাটিব লাগে কি ৰে কাটিব পাৰি 3 ৰে 3 2s are 6 3 3s are 9 therefore x to কাৰ বলনি ধৰিছিল ইয়াৰ বলনি ধৰিছিল 0.6 bar equal to 2/3 এটো p/q ফৰ্মত আহিছে এতিয়া ইয়াতে কি নাছিল টাৰ্মিনেটিং ডিজিট এটা আৰু নন টাৰ্মিনেটিং একো নাই তেতিয়া আমি কি কৰিম 2 নাম্বাৰ 0.4 and 7 টাৰ্মিনেটিং এটো যেতিয়া আমি এক্সপান্ড কৰিম কিমান হ'ব 0.4777 এটো আমি x ৰ লগত কম্পেয়াৰ কৰিম let x equal to 0.4777 মই কি কৈছিলো যদি নন টাৰ্মিনেটিং ডিজিট নাথাকে তেতিয়া এটো ডাইৰেক্ট 1 তাৰমানে এটো আমি 1 দিব নোৱাৰো কিয় নোৱাৰো ইয়াতে নন টাৰ্মিনেটিং ডিজিট আছে কেইটা আছে এটা আছে প্ৰথম কাম হ'ব নন টাৰ্মিনেটিং ডিজিটটো আমি ডেসিমেলৰ লেফটত আনা গতিকে এটা আছে আমি 10 10 এৰে মাল্টিপল কৰিলে কিমান হ'ব ডেসিমেলটো ইয়ালৈ জাপ মাৰিব নাই 4.777 this is equation number 1 এতিয়া আমি কৰিম কি নন টাৰ্মিনেটিং আৰু টাৰ্মিনেটিং মিলি কেইটা ডিজিট আছে দুটা এই দুইটা আমি এতিয়া লেফটত আনিব লাগিব তাৰ মানে 1 ৰ পিছত দুটা 0 means 100 এৰে মাল্টিপল কৰিব লাগিব কৰিলে কি হ'ব ডেসিমেলটো আমি x ক মাল্টিপল কৰিছো গতিকে ডেসিমেলটো দুঘৰ 1 2 তাৰমানে 47.777 এটো ইকুৱেল টু 7 টো যিমান ইচ্ছা ইমান লিখিব পাৰো আমি হয়নে
Now, বাকিখিনি একে same. Now, 2 minus 1 implies 2 কি আছে 100x 1 ত আছে 10x equal to 47 minus 4 43 কারণ ডেসিমেলৰ পিছৰখিনি ভাবি লাভ নাই সব জিৰ'ই হ'ব 47 minus 4 equal to 43 এটো কিমান হ'ল আমাৰ 90x equal to 43 therefore x equal to কিমান হ'ব 43 by 9 can you reduce it এটো ৰিডিউস কৰিব পাৰিম নেকি নাই কিয় 43 is a prime number 43 is a prime number x মানে কি 0.47 bar or 4 recurring is equal to 43 by 90 বলে মনত ৰাখিব লাগিব আমি এই দুটা স্টেপ এইটো if we don't have non recurring digit first line will be equation 1 then second one will be second if recurring digit is there then first we have to bring the non recurring digit before the left to the decimal decimal left ত আনিব লাগিব যদি এটা আছে এখানে 10 এৰে কৰিছে দুটা থাকিলে আমাৰ 100 এৰে কৰিব লাগিব ঠিক আছে